কৃষকৰ বিননি শুনিব কোনে। হয়, আজি মামৰা সমষ্টিৰ যিসকল কৃষক আছিলে তেওঁলোকৰ আজি যি বিননিৰ সৃষ্টি হৈছে। চাৰিটাকৈ বানত তেওঁলোকৰ যিসমূহ খেতি আছিলে তেওঁলোকে গাৰ ঘাম মাটিত পেলাই যি কষ্টৰে তেওঁলোকে খেতিসমূহ কৰিছিলে, আচলতে দুবেলা দুমুঠি খাবৰ বাবে তেওঁলোকে যি ধৰণে কষ্ট কৰি তেওঁলোকে খেতি কৰিছিলে, আজি সেই খেতি চাৰিটাকৈ বানত ডুব যোৱাৰ পাছত তেওঁলোকৰ পথাৰসমূহ আজি দেখিলেই চকু পানী ওলাইছে। আচলতে সেই কৃষকসকলৰ যি দুৰ্গতি, তেওঁলোকৰ এয়া আজি যি অৱস্থাত তেওঁলোকৰ পৰিণত হৈছে, তেওঁলোকে যি খেতিসমূহ কৰিছিলে, আজি এইসমূহ কৃষক যিসমূহে তেওঁলোকে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আচলতে তেওঁলোকৰ ঘৰসমূহ পোহপাল দিবলগীয়া হয়। আৰু এই ঘৰসমূহ পোহপাল দি তেওঁলোকে ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা আদি কৰি ঘৰ পোহপাল দিয়াৰ উপৰিও তেওঁলোকে যিসমূহ বেলেগ অন্যান্য কাম কাজ কৰ কাটলো তেওঁলোকে ইয়াৰ পৰাই খেতি কৰিয়ে তেওঁলোকে সমূহ কৰি আহিছিলে। আজি কিন্তু তেওঁলোকৰ যি অৱস্থা, আচলতে চাৰিটা বানে তেওঁলোকৰ সম্পূৰ্ণ খেতি শেষ কৰি থৈ গ'ল। আৰু এই কৃষকসকলৰ মাজত আহি উপস্থিত হৈছোহি। তেওঁলোকৰ আচলতে যি দুখ, তেওঁলোকৰ দুখ আজি মানে কোনেনো শুনিব। আচলতে সঁচাকৈ তেওঁলোকৰ যি বিননি, আজি কৃষকসকলৰ যি বিননিৰ সৃষ্টি হৈছে, আমি আহি কথা পাতিম কৃষকসকলৰ লগত। কি ক'ব আজি? হয়, মই এটা খেতিয়ক। এবাৰ নহয়, দুবাৰ নহয়, চাৰিবাৰকৈ বানপানী। এই বানপানী কঠীয়া নষ্ট কৰিলে, হাল বাই দুবাৰ তিনিবাৰ ট্ৰেক্টৰ লগালোঁ, তাত টকা পইচা আমাৰ বহুত গ'ল। যদি চৰকাৰে আমাক সহায় কৰে, বিধায়কে তাত ল'বলৈ আমি বাধ্য হ'ম। হয়, আৰু এজন ইয়াত উপস্থিত আছে, কি ক'ব? হয়, এই বছৰটো আমাৰ কৃষকসকলৰ কাৰণে খুবেই এটা দুখজনক বছৰ, তথা আমাৰ এই বছৰটো কালিকা লগা বছৰৰ দৰে হৈছেগৈ। যিহেতু এটাৰ পিছত আন এটা বানপানী আমাৰ কৃষকসকলৰ গোটেই পথাৰবোৰ লগতে এই শস্যবোৰ নষ্ট কৰি পেলাইছে। আমি দুবাৰ তিনিবাৰকৈ খেতি ৰোৱাৰ পিছতো আমাৰ এতিয়া বৰ্তমান আকৌ এবাৰ যি 4 নম্বৰবাৰ যি বানপানী আহিছে, এই বানপানীত আমাৰ একেবাৰে সম্পূৰ্ণ বিধ্বস্ত হৈছে। আমি একেবাৰে ভাগি পৰিছোঁ। আমাৰ একেবাৰে অৱস্থা নোহোৱা অৱস্থা হৈছে। যিহেতু আমাৰ যি শস্য মজুত আছিল, এই শস্য মজুতো প্ৰায় শেষ হৈছেগৈ। গতিকে অনাগত বছৰবোৰ আমি কেনেদৰে চলিম তাক লৈ আমি খুব চিন্তিত হৈছোঁ। কিন্তু এটা কথা পৰিলক্ষিত হৈছে যে এই খেতিবোৰ শস্যবোৰ সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰ তথা বিভাগৰ ফালৰ পৰা, কৃষি বিভাগৰ ফালৰ পৰা এটা ইঞ্চুৰেঞ্চ কৰা হৈছিল। চৰাইদেউ জিলাত SBI জেনেৰেল ইঞ্চুৰেঞ্চ নামৰ এই ইঞ্চুৰেঞ্চ কোম্পানীটোৱে ইঞ্চুৰেঞ্চ কৰিছিল খেতিয়কসকলৰ, আৰু এই খেতিয়কসকলৰ শস্যবোৰ সুৰক্ষিত ৰখাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতি বৰ্তমান হৈছে। আজি বানপানী হোৱা প্ৰায় 5ৰ পৰা 6 দিন হ'ল। আমাৰ খেতি পথাৰবোৰ প্ৰায় পানীৰ তলত আছে, আমাৰ শস্যবোৰ প্ৰায় ধ্বংস হ'ল। কিন্তু ইয়াৰ পিছতো এজনো কোম্পানী, SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীটোৰ মানুহ বৰ্তমানলৈকে আহি পোৱাহি নাই, আমাৰ এই খেতিবোৰ চোৱাহি নাই। আমি তেওঁলোকক বাৰম্বাৰ ফোন কৰাৰ পিছতো তেওঁলোকে বৰ্তমানলৈকে আহি পোৱাহি নাই। তথা যি কৃষি বিভাগ আছে, এই বিভাগটোৰ এজনো অফিচাৰ, এজনো গ্ৰাম সেৱক আমাৰ এই খেতি পথাৰবোৰ চোৱাহি নাই। গতিকে আমি এই ক্ষেত্ৰত খুব দুখ প্ৰকাশ কৰিছোঁ। লগতে সেয়েহে আমি চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ, আমাৰ এই মাহমৰা সমষ্টি লগতে সোণাৰী যি ৰাইজ আছে, এই ৰাইজক উপকৃত হোৱাকৈ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমাৰ যি মাহমৰাত এজন মন্ত্ৰী আছে, এই মন্ত্ৰীজনৰ এটা খুব ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক উপকাৰ সাধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, আৰু এজন ইয়াত উপস্থিত আছে, তেওঁৰ সৈতে কথা পাতিম। কি ক'ব? মই মানে আজি বৰ দুখৰ বিষয়, বৰ দুখেৰে জনাবলগীয়া হৈছে। আমাৰ কৃষি যি অৱস্থা, প্ৰতি বিঘাত 6,000 5,000কৈ আমি ট্ৰেক্টৰ হাল বোৱা কৰি ৰোৱা তোলা ইত্যাদি সকলোবিলাকক খৰচ কৰি আজি আমাৰ বিঘাই বিঘাই মাটি আমাৰ নষ্ট হৈ গৈছে। ঊৰ্ধ্বতম প্ৰতিপক্ষ, চৰকাৰী যিবিলাক ঊৰ্ধ্বতম বিষয়ববীয়া তেওঁলোকে আহি আমাৰ ইয়াত চাবহি লাগে। তেওঁলোকে আজি অহাই নাই। আমি মৰিছোঁ নে, খাইছোঁ নে, নাই খোৱা নে, ৰিলিফ দিব লাগে, সেয়াও নাই। আজি অহা বছৰকে আমি মানে এই বছৰে আমাৰ কি খাই জীয়াই থাকিম, কেনেকৈ ৰাইজৰ আগলৈ ওলাই যাম, ৰাইজৰ কাম কৰিম, এনেকুৱা ধৰণৰ বহুখিনি চিন্তাই আমাৰ আৱৰি ধৰিছে। গতিকে আপোনাসকলে যেন আমাক অনাগত দিনত যেন উলটি চাই, চকু মেলি চাই আমাৰ ৰাইজক সহায় সহযোগ কৰে। সেয়াই সকলো ৰাইজলৈকে মই আজি এই সুবিধাকণ পাই নিবেদন কৰিছোঁ, মিনতি কৰিছোঁ, যেন সকলোৱে সহায় সহযোগ কৰক। হয়, আচলতে মোৰ কেমেৰা পাৰ্চন সতীৰ্থই দেখাব আচলতে কেনেধৰণে এখন
এই যি অঞ্চলটো যিমানডোখৰ আপুনি চকুৰে মনিব পাৰিব সেই সকলোখিনি আচলতে পথাৰ হয়। এই সকলো পথাৰে বানপানীয়ে সকলো খেতি নষ্ট কৰি থৈ গ'ল। এতিয়া কৃষকৰ মাজত আচলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যিহেতু এই সকলো অঞ্চলৰ সকলোখিনি লোকেই কৃষক। তেওঁলোকে অনাগত দিনবোৰত কেনেদৰে তেওঁলোকে চলিব, আচলতে তেওঁলোকে কেনেধৰণে ঘৰ পোহপাল কৰিব, আৰু তেওঁলোকৰ যি স্থানীয় আমাৰ ইয়াৰ মন্ত্ৰী আছে তেওঁলোকে আৰু কৃষি বিভাগৰ যিসমূহ আছে তেওঁলোকে কেনেধৰণে এই কৃষকসকলক উপকৃত কৰে তাক লৈ তেওঁলোকে অনুৰোধ জনাইছে যাতে কিবা সাহায্য প্ৰদান কৰে। চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।